নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দল দেৰগাঁৱৰ দুৰ্ঘটনাৰ পাছতে ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ছাত্ৰ ছাত্ৰী কঢ়িয়াই লৈ যোৱা এখন বাছ এবাৰ দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ফুল ভিজুৱেল দেখুৱাম পৰৱৰ্তী পৰ্যায়ত তাৰ পূৰ্বে ডাঙৰ খবৰ ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দল বনভোজ খাই উভতাৰ পথতে দুৰ্ঘটনাত পতিত হৈছে বাছখন দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ৩৩ জন ছাত্ৰ ছাত্ৰীসহ দুৰ্ঘটনাত পতিত হৈছে বাছখন গুৱাহাটীৰ পৰা গৈ আছিল বাছখন এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বনভোজ খাই উভতাৰ পথতে দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী বাছ আৰু ৩৩ জনকৈ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন আমি ইতিমধ্যে উল্লেখ কৰিছো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু দেৰগাঁও দুৰ্ঘটনাৰ পাছতে ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি হাফ প্লেট মাধ্যমত তথ্য সহকাৰে দৃশ্যাংশৰ জৰিয়তে দেখুৱাই যোৱাৰ চেষ্টা কৰিম নলবাৰী দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো নলবাৰী গুৱাহাটীৰ পৰা বাক্সালৈ গৈছিল বনভোজ খাবলৈ আৰু তাৰ পাছতে বনভোজ খাই উভতাৰ পথতে এইখন AS01 KC নম্বৰৰ আল্ট্ৰা বাহন দুৰ্ঘটনাত পতিত হয় আৰু ৩৩ জনকৈ ছাত্ৰ ছাত্ৰী আছিল বাছখনত সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৫ জনকৈ ছাত্ৰ ছাত্ৰীক এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটীৰ পৰা বাক্সাৰ দ্বাৰা গাঁৱলৈ বনভোজ খাবলৈ গৈছিল দলটো আৰু বনভোজ খাই আহি নলবাৰীতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো পোনপটীয়া সম্প্ৰচাৰ যোগে ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দল আমি ইতিমধ্যে উল্লেখ কৰিছো মন্তব্য আছে মন্তব্য শুনাম তাৰ পূৰ্বে মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দল ৩৩ জন ছাত্ৰ ছাত্ৰী আছিল বনভোজকাৰী দলটোত আৰু ৩৩ জন ছাত্ৰ ছাত্ৰীসহ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী বাছখন আমি ডাবল উইণ্ডো যোগে এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম শুনামতে যেনেকৈ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ৰাস্তা ক্ৰছ হৈ এইফালে পৰি গৈছে গাড়ীখন মানুহ বিশেষ হোৱা নাই অলপ চলপ ৪-৫জনমান আহত হৈছে তেনেকুৱা ২-৩জন হ'ব মানে সুৰাপান কৰিছিল নেকি আগৰ ড্ৰাইভাৰজনে গম পোৱা নাই আমি পৰা আহিছে বুলি শুনিছোঁ গুৱাহাটী গৈ আছিলে বাছখনে পৰা আহিছে বুলি শুনিছোঁ গুৱাহাটী গৈ আছিলে বাছখনে শুনামতে যেনেকৈ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ৰাস্তা ক্ৰছ হৈ এইফালে পৰি গৈছে গাড়ীখন মানুহ বিশেষ হোৱা নাই অলপ চলপ ৪-৫জনমান আহত হৈছে তেনেকুৱা ২-৩জন হ'ব মানে সুৰাপান কৰিছিল নেকি আগৰ ড্ৰাইভাৰজনে গম পোৱা নাই আমি পৰা আহিছে বুলি শুনিছোঁ গুৱাহাটী গৈ আছিলে বাছখনে শুনামতে যেনেকৈ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ৰাস্তা ক্ৰছ হৈ এইফালে পৰি গৈছে গাড়ীখন মানুহ বিশেষ হোৱা নাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো গুৱাহাটীৰ পৰা এটা ছাত্ৰ ছাত্ৰী কঢ়িয়াই লৈ গৈছিল এখন যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী বাছখন এই মুহূৰ্তত দৃশ্যাংশৰ জৰিয়তে দেখুৱাই যোৱাৰ চেষ্টা কৰিম হাফ প্লেট মাধ্যমত তথ্য সহকাৰে প্ৰতিটো আপডেট প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ এই মুহূৰ্তত আহি আছে আমি ধাৰাবাহিকভাৱে জনাই যোৱাৰ চেষ্টা কৰিম ৰাজ্যত আকৌ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দল দেৰগাঁও দুৰ্ঘটনাৰ পাছত ডাঙৰ দুৰ্ঘটনা পুনৰবাৰ সংঘটিত হৈছে ৰাজ্যত এইবাৰ বনভোজ খাই উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ৩৩ জনকৈ ছাত্ৰ ছাত্ৰী আছিল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী আছিল আৰু বনভোজ খাবলৈ গৈছিল বাক্সাত আৰু বাক্সাত বনভোজ খাই আহি থাকোঁতে বাক্সাৰ দ্বাৰাগাৰত বনভোজ খাই আহি থাকোঁতে নলবাৰীতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নাৰেংগীৰ পৰা গৈছিল এই বনভোজকাৰী দলটো আমি ইতিমধ্যে জনাই আছোঁ ডাঙৰ খবৰ ৰাজ্যত আকৌ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দল আৰু নলবাৰী দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ নলবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে জনোৱাৰ চেষ্টা কৰিছোঁ বনভোজ খাই উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে
33জনকৈ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনে আৰু বৰ্তমান সংকটজনক অৱস্থাত 5জনক চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছে আৰু স্থানীয় চিকিৎসালয়লৈ যিহেতু প্ৰেৰণ কৰা হৈছে 5জনকৈ ছাত্ৰ ছাত্ৰীক আৰু 5জনৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে নলবাৰীৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো বনভোজ খাই আহি থাকোঁতেই নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত আকৌ বনভোজকাৰী দল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু সমগ্ৰ ঘটনা সংঘটিত হৈ যোৱাৰ পাছতে ঘটনাস্থলীত চেপা উত্তেজনাৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 33জনকৈ ছাত্ৰ ছাত্ৰী কঢ়িয়াই লৈ যোৱা দুৰ্ঘটনা এখন বাছ দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ঘটনাস্থলীত নলবাৰীৰ দৃশ্যাংশ মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাৰ চেষ্টা কৰিছো সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীৰ মন্তব্য আছে যান বাহন আৰক্ষীৰ মন্তব্য আছে মুহূৰ্তত মন্তব্য শুনাৰ চেষ্টা কৰিম প্ৰকৃততে ঘটনাটো কি হৈছিল গুৱাহাটী গৈ আছিলে বাছখনে শুনামতে এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ৰাস্তা ক্ৰছ হৈ এইফালে পৰি গৈছে গাড়ীখন মানুহ বিশেষ হোৱা নাই অলপ চলপ 4-5জনমান আহত হৈছে তেনেকুৱা 2-3জন হ'ব মানে সুৰাপান কৰিছিল নেকি আৰু ড্ৰাইভাৰজনে গম পোৱা নাই আমি কৰি আছোঁ তাৰ পৰা আহিছে বুলি শুনিছোঁ গুৱাহাটী গৈ আছিলে বাছখনে শুনামতে এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ৰাস্তা ক্ৰছ হৈ এইফালে পৰি গৈছে গাড়ীখন মানুহ বিশেষ হোৱা নাই অলপ চলপ 4-5জনমান আহত হৈছে তেনেকুৱা 2-3জন হ'ব মানে সুৰাপান কৰিছিল নেকি আৰু ড্ৰাইভাৰজনে গম পোৱা নাই আমি কৰি আছোঁ